গোলাঘাট জিলাৰ নুমলীগড় খেতিপথাৰত সদৌ অসম প্ৰাক্তন আলফা সম্বন্ধৰক্ষী সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অমিত বল্লভ গোস্বামী, গোলাঘাট জিলা সমিতিৰ সভাপতি মুকুট ফুকন, কাৰ্যকৰী সভাপতি লক্ষী গগৈৰ লগতে অৰুণ গগৈ, ৰৌচন আলী, ৰমেশ ঘাটুৱাৰ, গংগাধৰ চাৰ, হিৰেণ বৰী, ৰমেন লয়ং, ভূপেন মেদক, প্ৰাঞ্জল নাথ আদি সদৌ অসম প্ৰাক্তন আলফা সম্বন্ধৰক্ষী সমিতিৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল শইকীয়াৰ তত্বাৱধানত স্থানীয় 30 জন কৃষকৰ সহযোগত নুমলীগড়ৰ ধুদাং পথাৰত 100 বিঘা মাটিত উন্নতমানৰ ধানৰ কঠীয়া ৰোপণ কৰা হয়। পথাৰত মেচিনৰ দ্বাৰা ৰোপণৰ শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগে। উক্ত কাৰ্যসূচীত ডক্টৰ ভৱেশ চন্দ্ৰ ডেকা, জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী, কৃষি বিজ্ঞান কেন্দ্ৰ খুমটাই, বিষয়বস্তু বিশেষজ্ঞ ক্ৰমে সুকৃতি হাজৰিকা, পল্লৱী শইকীয়া, মৃদুস্মিতা বৰঠাকুৰ, ডক্টৰ সুদেশনা বৰঠাকুৰ আৰু কাৰিকৰী সহযোগী বিপ্লৱ বৰুৱা আৰু পৰাগ বৰুৱা উপস্থিত থাকে। সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক মৃদুল শইকীয়াৰ তত্বাৱধানত নুমলীগড় ধুদাং গাঁৱত 30 জন কৃষকক লৈ পেলাই ইয়াত কৃষি কাৰ্য আৰম্ভ কৰা হৈছে। 100 বিঘা মাটিত খেতি কৰা হৈছে। উন্নত মানদণ্ডৰ বীজ ইয়াত ৰোপণ কৰা হৈছে। মেচিনেৰে কঠীয়া ৰোপণ কৰা হৈছে, মেচিনেৰে ভুই ৰোৱা হৈছে। কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তত্বাৱধানত ইয়াত কাম কৰা হৈছে, কৃষি কাৰ্য কৰা হৈছে। কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষা সম্প্ৰসাৰণ বিষয়া সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী মুৰব্বী ডক্টৰ ভৱেশ ডেকাকে মুখ্য কৰি কেইবাগৰাকী বিজ্ঞানী আৰু প্ৰযুক্তিবিদ্যাৰ সহযোগত এই কাৰ্য আৰম্ভ কৰা হৈছে। এই কাৰ্যৰ দ্বাৰা জাতিটোৰ অৰ্থনৈতিক ভেটি টনকিয়াল হ'ব আৰু এই প্ৰাক্তন জাতীয় সৈনিকসকলে যি কাৰ্য কৰিব লৈছে, এই কৃষি বিপ্লৱৰ এক সূচনা কৰিছে, ই এক আদৰ্শ হিচাপে পৰিগণিত। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম।